সো হেল্ল' ষ্টুডেণ্টছ, মই তোমালোকৰ সৌৰভ ছাৰ। আশা কৰোঁ তোমালোকে সবে ভালে আছা। আজি আমাৰ মক টেষ্ট নাম্বাৰ 11, আজি আমাৰ সেট 11 হ'ব বাৰু। চ' বিফৰ মুভিং ফৰৱাৰ্ড, আজি আমাৰ মটিভেশ্যন কোট কি আছে, লেটছ চেক। কি পুছ হাৰ্ডাৰ দেন য়েষ্টাৰডে ইফ ইউ ৱান্ট আ ডিফাৰেণ্ট টুমৰো। এইটো মানে বহুত বেছিক কথা আৰু আমি যেনেকৈ আমাৰ নিজৰ লাইফটো যেনেকৈ আমাৰ চলি আছে, আমি যেনেকৈ ডিচিপ্লিন ফ'ল' কৰোঁ আমাৰ ডে টু ডে এক্টিভিটিছত, আমি যদি সেনেকৈ যদি ফ'ল' কৰোঁ, আমাৰ তেতিয়া ৰিজাল্ট আকৌ চেঞ্জ আমি নাপাওঁ, ছেইম ৰিজাল্টে পাওঁ। যদি আমাৰ যদি বেলেগ কিবা যদি এচিভ কৰিব লাগে, বেলেগ কিবা যদি গ'ল থাকে, ডেফিনেটলি আমাৰ ভিতৰত কিবা চেঞ্জেছ আনিবই লাগিব, হয় না নাই? চ' দিছ ইজ দ্য মটিভেশ্যনেল কোট ফৰ দ্য ছেশ্যন। মুভিং ফৰৱাৰ্ড, যোনে এতিয়ালৈকে আড্ডা 247 এপ ইনষ্টল কৰা নাই, যিমান সোনকালে সম্ভৱ ইনষ্টল কৰি ল'ব পাৰা, বিকজ দিছ ইজ ওৱান অফ দ্য হাইলি ৰেটেড এপছ গোয়িং এৰাউণ্ড ইন দ্য কাণ্ট্ৰি। আমাক এইটো অসমৰ কথা কোৱা নাই, এইটো আমি ইণ্ডিয়াৰ কথা কৈ আছোঁ। আৰু বহুত ষ্টুডেণ্টে ইয়াৰ পৰা বেনিফিট পাইছে, আৰু এইটো ষ্টুডেণ্টে বহুত এই এপক পৰা ইউজফুল বুলি মনে কৰে। আৰু আমাৰ আড্ডা 247 নৰ্থ ইষ্ট চেনেল অলৰেডি 44,000.5 ছাবস্ক্ৰাইবাৰ হৈছে বাৰু। আৰু এতিয়া তোমালোকৰ ভিতৰত যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই, যিমান সোনকালে সম্ভৱ ছাবস্ক্ৰাইব কৰি লোৱা, বিকজ দিছ ইজ অলছ' ওৱান অফ দ্য ফাষ্ট গ্ৰ'য়িং চেনেলছ ইন আছাম এজ ফাৰ এজ গভৰ্ণমেণ্ট জব প্ৰিপাৰেশ্যন ইজ কনচাৰ্ণ। মুভিং ফৰ এইটো হ'ল আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক, আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলৰ লিংক ইয়াতে দিয়া আছে। আৰু ইয়াৰ পিছত আমাৰ যদি ভিডিঅ' বনোৱা হয়, আমাৰ যদি ইউটিউবত যেতিয়া ভিডিঅ' আহে, এই ভিডিঅ'ৰ যদি ডেছক্ৰিপশ্যন তোমালোকে ভালকৈ যদি লক্ষ্য কৰা, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তোমালোকে এই লিংকটো কিন্তু পাবা, হয় না নাই? চ' দিছ ইজ দ্য লিংক ইউজিং হুইচ ইউ কেন জইন আৱাৰ টেলিগ্ৰাম চেনেল। আজি আমাৰ ছেট নাম্বাৰ 11, আজি আমি মক টেষ্ট নাম্বাৰ 11 কৰিম। চ' আশা কৰোঁ আজিও আমি বাকী চবেই যেনেকৈ মই ফিডবেক পাওঁ, আৰু তোমালোকে মোক যেনেকৈ ফিডবেক দিয়া, টেলিগ্ৰামত হ'ব পাৰে, কোনোবা হোৱাটছএপত দিয়ে, কোনোবা কমেণ্টত দিয়ে ইউটিউবৰ ভিডিঅ'ত। চ' অল অফ ইউ আৰ ভেৰি মাছ হেপী, তোমালোকে বহুত ছেটিছফাইড মোৰ ক্লাছৰ পৰা। এইটো মই কোৱা নাই বাৰু, এইটো মানে মষ্ট অফ ইউ তোমালোকৰ মই কমেণ্টৰ পৰা যিমানখিনি গম পাইছোঁ। চ' আই এম একচুৱেলি ভেৰি গ্ৰেটফুল, মই সদায় কৃতজ্ঞ। মই এজ এ টিচাৰ মানে এইটোৱে মোৰ কাৰণে মানে এটা কি ডাঙৰ প্ৰাপ্তি। আৰু যদি ষ্টুডেণ্টে যদি এজন টিচাৰক ভাল বুলি কয়, এটলিষ্ট যদি এনেকৈ কয় আপোনাৰ পৰা কিবা এটা শিকিব পাৰিছোঁ, চ' ইয়াতছে ডাঙৰ আৰু উপলব্ধি হ'বই নোৱাৰে, হয় না নাই? চ' যি হওক বাৰু। চ' ফাৰ্ষ্ট অফ অল, কালি যোনে যোনে মোৰ লাষ্ট ক্লাছ মানে আমাৰ মক টেষ্ট নাম্বাৰ 10 যোৱাকালি দুপৰীয়া 12টা বজাত যিটো ভিডিঅ' আহিছিল, তাতে 2-3টা টপিক বাকী আছিল, হয় না নাই? তো মই যোৱাকালি ভিডিঅ'টো শেষ কৰাৰ সময়ত মই কৈছিলোঁ যে বাকীকেইটা টপিক মই নেক্সট ভিডিঅ'ত এড কৰিম। বাট মই যেতিয়া এই PDF কেইটা মানে PPTটো বনাই আছিলোঁ, মই ভাবিলোঁ যে না, এই বাকীকেইটা বস্তু মই অলপ দেৰিকৈ শিকাই আছোঁ। মানে মই নতুন আৰু এটা যেতিয়া মে বি মক টেষ্ট নাম্বাৰ 13 or 14 যেতিয়া হ'ব, তেতিয়া মই এই বাকী ৰিমেইনিং বস্তুকেইটা মই এড কৰিম, তেতিয়া বস্তু ৰিলেট হ'ব। আজি আমি এটা নতুন বস্তু শিকিম, আৰু এইটোৰ কাৰণে বহুত ৰিকুৱেষ্ট আছে। মানে অলৰেডি মই বহুত পাৰ্চনেল ৰিকুৱেষ্ট, বহুত ষ্টুডেণ্টে মোক পাৰ্চনেলি ৰিকুৱেষ্ট কৰিছে, ছাৰ আপুনি আমাৰ মিক্সচাৰ এণ্ড এলিগেশ্যন বুলি এটা চেপ্টাৰ হয়, আমাক অলপ বুজাই দিয়ক। বহুত কুৱেশ্যন আহি আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত আহি আছে। চ' আপুনি কাইণ্ডলি বেছিকখিনি বুজাই দিয়ক, তেতিয়া আমাৰ ঘৰত প্ৰেক্টিছ কৰাৰ কাৰণে সুবিধা হ'ব। এইকাৰণে আজি মই মিক্সচাৰ এণ্ড এলিগেশ্যন চেপ্টাৰৰ অলপ বেছিক কনচেপ্ট লগত আৰু কেইটা কুৱেশ্যন কৰিম, তাৰ লগত 2-3টা ইজি কুৱেশ্যন থাকিব বাৰু, ঠিক আছে? চ' লেটছ ষ্টাৰ্ট। চাওঁ আজি এটা নতুন চেপ্টাৰ তোমালোক কেনেকৈ পোৱা, ঠিক আছে? চ' গুড মৰ্ণিং টু অল অফ ইউ। গুড মৰ্ণিং। মই ভাল আছোঁ মই ভাল আছোঁ। আশা কৰোঁ তোমালোকে চবে ভালে আছা। চ' আৰু বেছি টাইম ৱেষ্ট নকৰাকৈ লেটছ ষ্টাৰ্ট, অ'কে? ফাৰ্ষ্ট অফ অল, কুৱেশ্যন কেইটা কৰাৰ আগত, এইটোতো ফাৰ্ষ্ট কুৱেশ্যন বাৰু, মই দুটা বস্তু ক্লিয়াৰ কৰোঁ। মই দুটা বস্তু একদম মানে কৈ আছোঁ, এইটো মনত ৰাখিলে হ'ল। আজি মই মিক্সচাৰ এণ্ড এলিগেশ্যন চেপ্টাৰৰ টোটাল 6খন প্ৰব্লেম কৰিম। কেইখন? 6 কুৱেশ্যনছ। মই ইমানখিনি গেৰেণ্টি দিব পাৰোঁ, এই 6খন কুৱেশ্যন তোমালোকে যদি ভালকৈ বুজি লোৱা, কনচেপ্টটো যদি ক্লিয়াৰ হয়, যদি তাৰপিছত তোমালোকে যেতিয়া ঘৰত প্ৰেক্টিছ কৰিবা, এনেকুৱা কুৱেশ্যন হ'ব নালাগে মিক্সচাৰ এণ্ড এলিগেশ্যনৰ পৰা যিটো তুমি ছল্ভ কৰিব নোৱাৰিবা। মানে বেচিকেলি এই 6খন মই অকল 6 কুৱেশ্যনছ মই আজি ছল্ভ কৰাম মিক্সচাৰ এণ্ড এলিগেশ্যন চেপ্টাৰৰ
এই 6খন কুৱেশ্যন সলভ কৰাৰ লগে লগে ইউ উইল বি এবল দেন তোমালোকে যথেষ্ট কেপেবল হৈ যাবা বাকী কিবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হ'ব পাৰে, কিবা মক টেষ্ট হ'ব পাৰে, বেলেগ কিবা টেক্সট বুক হ'ব পাৰে, তোমালোকে কিন্তু মিক্সচাৰ ইৰিগেশ্যন চেপ্টাৰৰ কুৱেশ্যন কিন্তু সলভ কৰাটো ষ্টাৰ্ট কৰিব পাৰা। মই আশা ৰাখিছোঁ তোমালোকে কিন্তু ভালকৈ কৰিব পাৰিবা, বিকজ কনচেপ্টটো আমি ইয়াৰ পৰা ক্লিয়াৰ হৈ যাব, ফাৰ্ষ্ট কথা। আৰু নেক্সট হ'ল মিক্সচাৰ এণ্ড এলিগেশ্যন কৰাৰ কাৰণে আজি 6খন কৰাৰ পিছত তোমালোকে প্ৰেক্টিছটো মাষ্ট। তোমালোকে যদি এদিন যদি সাপোজ মে বি 10 to 20 কুৱেশ্যন 20খন কুৱেশ্যন যদি ভালকৈ কনচেপচুৱেলি শেষ কৰি দিয়া, তাৰপিছত মিক্সচাৰ এলিগেশ্যন ইমান টাফ চেপ্টাৰ নহয়, ইমান ডিফিকাল্ট চেপ্টাৰ নহয়, একেবাৰে ইজি চেপ্টাৰ। ঠিক আছে, উইথ ডেট নোট লেটছ ষ্টাৰ্ট। ঠিক আছে, আৰু ইয়াতে মই বেলেগকৈ কিবা কনচেপ্ট, বেলেগকৈ কিবা ফৰ্মুলা একো নিশিকাওঁ, মানে প্ৰয়োজনেই নাই। বেলেগ কনচেপ্ট, বেলেগ ফৰ্মুলা একো প্ৰয়োজন নাই। ডিৰেক্টলি আমি কুৱেশ্যন সলভ কৰিম, আৰু কুৱেশ্যনৰ পৰা তোমালোকে গোটেইখিনি কনচেপ্ট ভালকৈ বুজি ল'বা। ঠিক আছে, ইমানখিনি মোৰ আশা আছে আৰু। ঠিক আছে, okay, let's start then. Okay, good morning to all of you. Let's start. আজি আমি অলপ পঢ়া শুনাত বেছি মন দিম আৰু কমেণ্টৰ বস্তুখিনি অলপ দেৰিকৈ চাম আৰু। ঠিক আছে, যি হওক বাৰু। কি কুৱেশ্যন আছে? এ বাটলাৰ ষ্টল ৱাইন ফ্ৰম আ বাট অফ শ্বেৰী। কুৱেশ্যনখিনি অলপ ইংলিছটো অলপ টাফ, মই গম পাওঁ। হুইচ কণ্টেইন 40% স্পিৰিট। ইমানখিনি বুজাৰ প্ৰয়োজন নাই, খালি এটা বস্তু বুজিলে হ'ল যে আমি ৱাইন, আমাৰ ভিতৰত বহুতে মদ খায়, ৱাইন খায়। চ' ৱাইনত কিন্তু স্পিৰিট থাকে, ৱাইনত কিন্তু স্পিৰিট বুলি এটা বস্তু হয়, ভোলাটাইল হয়, হাতত দিয়াৰ লগে লগে বস্তুটো উৰি যায়। চ' স্পিৰিট এটা বস্তু হয়, এইটো থাকে কিন্তু। চ' এজন বাটলাৰে কি কৰিলে, এটা ৱাইন চুৰি কৰিছে, মদ চুৰি কৰিছে, এটা বাট মানে যিটো বহুতখিনি মদ ৰখা হয়, মানে যেতিয়া ব্ৰুৱাৰী বুলি কোৱা হয়, যেতিয়া মদ বনোৱা হয়, বনোৱাৰ পিছত যিটো বিৰাট ডাঙৰ এটা বাচনত ৰখা হয়, যিটো এটা ডাঙৰ এটা কণ্টেইনাৰ ক'ব পাৰা, সেই কণ্টেইনাৰটো কোৱা হয় বাট, BUTT অফ শ্বেৰী, হুইচ কণ্টেইন 40% স্পিৰিট। চ' যিটো ইনিচিয়েলি যিটো বনোৱা হৈছিল ৱাইন, এইটো 40% স্পিৰিট আছিল। সেই মদত, সেই ৱাইনত 40% স্পিৰিট আছিল। এণ্ড ই ৰিপ্লেচড হোৱাট হি হেড ষ্টলেন। আৰু কি কৰিছে, ই আকৌ চুৰি কৰা নাই, চ'ৰটো অলপ ভাল। সি কি কৰিছে, চুৰি কৰাৰ পিছত তাতে আৰু বেলেগ মদ মিক্স কৰিছে, যাতে কোনে গম নাপায়। চুৰি কৰিছে বাৰু, কিন্তু তাতে আকৌ বেলেগ আৰু মদ মিক্স কৰিছে, যাতে কোনে গম নাপায়। চ' যিমানখিনি মদ মিক্স কৰিছে, ছেইম এমাউণ্ট অফ, মানে এটা বিৰাট ডাঙৰ কণ্টেইনাৰ আছিল, বিৰাট ডাঙৰ এটা টেংকি লোহাৰ যেতিয়া মদ ৰখা আছিল, তাৰ পৰা বহুতখিনি মদ যেতিয়া ওলাই লৈছে, এই মদৰ ইনিচিয়েলি যিটো ৱাইন আছিল নহয়, সেই ৱাইনৰ স্পিৰিট আছিল 40%। ভালকৈ অলপ বুজি লোৱা, যিটো ইনিচিয়েলি প্ৰথমতে একদম অৰিজিনেলি কি আছিল, এটা বিৰাট ডাঙৰ কণ্টেইনাৰত ৱাইন ৰখা আছিল, ৱাইনত স্পিৰিটৰ পাৰ্চেণ্টেজ আছিল 40%। ক্লিয়াৰ? এতিয়া ই বহুতখিনি এটা এমাউণ্ট চুৰি কৰি লৈছে, বহুতখিনি এটা এমাউণ্ট ই চাইড কৰাৰ পিছত কি হৈছে, তাৰপিছত তাতে আৰু বেলেগকৈ আৰু ই ঘৰৰ পৰা লৈ আহিছিল, আৰু ছেইম এমাউণ্ট অফ ৱাইন, ছেইম এমাউণ্ট অফ মদ আকৌ তাতে দি দিছে আৰু। কিন্তু ডিফাৰেঞ্চ আছে, যিটো ই চুৰি কৰিছে সেই ৱাইনত স্পিৰিটৰ পাৰ্চেণ্টেজ আছিল 40%, যিটো চুৰি কৰিছিল স্পিৰিটৰ পাৰ্চেণ্টেজ 40%, আৰু যিটো ই ঘৰৰ পৰা আনিছিল 16%। যিটো ঘৰৰ পৰা অনা যিটো মদ যিটো মিক্স কৰিলোঁ আছিল 16%। এতিয়া কথা হ'ল, দ্য বাট ৱাজ দেন অফ 24% ষ্ট্ৰেংথ অনলি, মানে 40% আছিল, বহুতখিনি উঠাই লৈছে, আকৌ নতুনকৈ একটা মদ দিলে, এইটো কম্পজিশ্যন বেলেগ, তাতে স্পিৰিট আছিল 16%। এতিয়া মিক্স কৰাৰ পিছত যে ফাইনেল যিটো ৱাইন, এই কণ্টেইনাৰত যে ফাইনেল ৱাইন থাকিল, তাতে কিন্তু স্পিৰিটৰ পাৰ্চেণ্টেজ এতিয়া হৈ গ'ল 24%। স্পিৰিটৰ পাৰ্চেণ্টেজ হৈ গ'ল 24%। ভালকৈ বস্তুখিনি বুজি লোৱা। এমাউণ্ট কিন্তু ছেইম, যিমানখিনি মদ সি চাইড কৰি, যিমানখিনি ৱাইন, যিমানখিনি এলকহল সি চাইড কৰিছিল, ইমানখিনি ছেইম এমাউণ্ট হ'ব লাগিব। ফাৰ্ষ্ট আমাৰ মানে কণ্ডিশ্যন ক'ব পাৰা, ছেইম এমাউণ্ট ই আঁতৰি লোৱাৰ পিছত আকৌ ছেইম এমাউণ্ট অফ ৱাইন আকৌ তাতে এড কৰা হ'ল। ঠিক আছে, খালি ডিফাৰেঞ্চ কি, যিটো অৰিজিনেল টেংক আছিল, অৰিজিনেল যিটো ৱাইনৰ যিটো মদৰ যিটো টেংকি আছিল, তাতে 40% স্পিৰিট আছিল। এতিয়া আঁতৰি লোৱাৰ পিছত যে নতুনকৈ ই ৱাইন দিলে, এই নতুন ৱাইনৰ স্পিৰিটৰ পাৰ্চেণ্টেজ আছিল 16%। এতিয়া দুটা মিক্স হৈ গ'ল, মিক্স হোৱাৰ পিছত যিটো ফাইনেল যিটো সলিউশ্যন থাকিল, তাতে স্পিৰিটৰ পাৰ্চেণ্টেজ হ'ল, ফাইনেল যিটো ৱাইন তাতে স্পিৰিটৰ পাৰ্চেণ্টেজ হ'ল 24%। এতিয়া আমাক সোধা হৈছে যে হোৱাট পাৰ্ট অফ দ্য বাট ডিড হি ষ্টিল, মানে এতিয়া আমাক সুধিছে যে
কমপ্লিট যিটো কণ্টেইনাৰ আছিল, কমপ্লিট যিটো টেংক আছিল, এই টেংকৰ কিমান পাৰ্চেণ্ট ক'ব পাৰা, কিমান পাৰ্ট ক'ব পাৰা যিটো চুৰি কৰিছিল। মানে ছাপ'জ মই ক'লোঁ 6 ভাগৰ 1 ভাগ চুৰি কৰিছিল, ছাপ'জ মই ক'লোঁ 5 ভাগৰ 2 ভাগ চুৰি কৰিছিল। এইটো হ'ল পাৰ্ট, মানে ফ্ৰেকশ্যন এটা ওলাব দিছে যে টোটাল কণ্টেইনাৰৰ কিমান অংশ সি ওলাই লৈছিল, কিমান অংশ সি ছাইড কৰি লৈছিল। ক্লিয়াৰ হৈছে না হোৱা নাই? ক্লিয়াৰ হ'ল। চ' এইটো হ'ল 40% স্পিৰিট, এইটো হ'ল 16% স্পিৰিট, মিক্সচাৰ হোৱাৰ পিছত কি হ'ল 24%। চ' আমি বেচিকেলি ইয়াতে কি কৰিম, ইয়াতে কুৱেশ্যনবিলাক কৰাই হয় এনেকৈ আৰু হৈ গ'ল। এতিয়া মাইনাছ কৰা, দিছ 40 মাইনাছ 24 কিমান হ'ব 16, 24 মাইনাছ 16 কিমান হ'ব 8। চ' ৰেচিঅ' হ'ল 8:16 মানে 1:2। ৰেচিঅ' আমাৰ আহি গ'ল 1:2। ইমানখিনি ক্লিয়াৰ হ'ল চাগে, ইমানখিনি ক্লিয়াৰ হ'ল, ঠিক আছে। এইটো কি বুজা গ'ল? এইটো মানে কি হ'ল, এইটো মানে কি হ'ল যে আমাৰ যিটো ফাইনেল যিটো সলিউশ্যন, মানে ফাইনেল যিটো ৱাইনৰ যিটো আমাৰ হ'ল, তাতে 1:2 ৰেচিঅ' আছে। মানে 1:2 ৰেচিঅ' মানে both the types of ware were in the ratio of 1:2। মানে ইনিচিয়েল যিটো প্ৰথম যিটো আগত যিটো ভেলু আছিল 40%ৰ ৱাইন যিটো আছিল, সেইটো যদি 1 হয়, ছেকেণ্ড যিটো ৱাইন আছে সেইটোৰ এইটো ৰেচিঅ' হ'ল 2। মানে ৰেচিঅ' কি হ'ল, এতিয়াতো দুটা মিক্স হৈ গ'ল না। ইনিচিয়েল যিটো মদ আছিল সেইটো যদি 1 আছে, তেতিয়া যিটো নতুনকৈ যিটো মদ যিটো এড কৰা হ'ল, ৱাইন যিটো এড কৰা হ'ল, এইটো তেতিয়া 2। মানে ৰেচিঅ' কি, পুৰণা আছিল যিটো সেইটোৰ লগত নতুনৰ ৰেচিঅ' হ'ল 1:2। ক্লিয়াৰ হ'ল। আৰু এই 1:2 ৰেচিঅ'টো ৱাইন, মানে এইটো ক'ব পাৰা এইটো হ'ল অ'ল্ড, এইটো হ'ল নিউ। চ' অ'ল্ড আৰু নিউ ৰেচিঅ' আমাৰ কি হ'ল 1:2। এইটো ৰেচিঅ'টো আমি ক'ত পাম? ৰেচিঅ'টো হ'ল নতুন যিটো ৱাইন চলিউশ্যন হ'ল, নতুন যিটো ৱাইন আছে, এই ৱাইনত ৰেচিঅ' হ'ল 1:2। এতিয়া আমাক কি সুধিছে, হাউ মাছ অফ দ্য বাট ডিড হি ষ্টিল। চ' ইয়াতে কথা হ'ল, ইয়াতে ভালকৈ এটা বস্তু বুজি লোৱা। এতিয়া টোটাল যিটো কণ্টেইনাৰ আছিল, কণ্টেইনাৰত কি হ'ল 1 ৰেচিঅ' আছে অ'ল্ড, মানে পুৰণা যিটো মদ আছিল এইটো আছিল 1 ৰেচিঅ', নতুন মদৰ ৰেচিঅ' হ'ল 2। চ' টোটাল কিমান আছে 1 + 2 3। টোটাল যদি 1 + 2 3 বুলি কওঁ, ইয়াতে চাব এইটো 1 হ'ল, এইটো 1, আৰু ইয়াতে দুটা আছে এনেকৈ, এইটো হ'ল পুৰণা, এইটো হ'ল পুৰণা 1, এইটো হ'ল 2। চ' টোটাল কিমান হ'ল, টোটাল 3। টোটাল 3ৰ ভিতৰত এতিয়া 1, মানে মই এতিয়া কি, হোৱাট পাৰ্ট অফ দ্য বাট ডিড হি ষ্টিল, মানে কিমানখিনি এমাউণ্ট সি চুৰি কৰিছিল, পুৰণা মদৰ কিমানখিনি এমাউণ্ট সি চুৰি কৰিছিল। এতিয়া অলৰেডি পুৰণা মদৰ 1/3 আছে, টোটাল এমাউণ্ট হ'ল 3। পুৰণা মদৰ 1% মানে 1/3 অলৰেডি আছে। যদি 1/3 যদি পুৰণা মদৰ যদি 1/3 আছে, চ' আমি চোৰে কিমানখিনি চুৰি কৰিছিল 2/3। 1/3 অলৰেডি আছে, এইটো অ'ল্ড যিটো ৱাইন আছিল, অ'ল্ড ৱাইনত 1/3 আছে। চ' অ'ল্ড ৱাইন চোৰে কিমানখিনি চুৰি কৰিছিল, টোটাল আছিল 1, চুৰি কৰা হ'ল 1/3 আছে, চ' চুৰি কিমান হ'ল 2/3। চ' চোৰে কিমান চুৰি কৰিছিল 2/3 পাৰ্ট। ক্লিয়াৰ হৈছে না হোৱা নাই? অলপ ভালকৈ বুজি লোৱা। পুৰণা যিটো মদ আছিল তাতে স্পিৰিটৰ পাৰ্চেণ্ট 40%, নতুন যিটো মদ আছিল এইটোৰ পাৰ্চেণ্টেজ হ'ল 16%। ঠিক আছে, দুটা কি হ'ল, এই পুৰণা মদটো যেতিয়া ই চুৰি কৰিলে, তাৰপিছত আকৌ নতুন মদ আকৌ যেতিয়া মিক্স কৰাৰ পিছত যিটো কমপ্লিট নতুন যিটো সলিউশ্যন হৈ গ'ল, এতিয়া ৰিজাল্টেণ্ট তাতে আমাৰ ৱাইনত স্পিৰিটৰ পাৰ্চেণ্টেজ হ'ল 24%, আগত আছিল 40, যিটো নতুন মিক্স কৰা হৈছে 16, যেতিয়া ফাইনেল যিটো মিক্সচাৰ হ'ল 24। চ' আমি কি কৰিলোঁ, নৰ্মেল এইটো কেলকুলেশ্যনৰ টেকনিক, মিক্সচাৰ এলিগেশ্যনত আমি এনেকৈ মাইনাছ কৰিব লাগে। আমাক এনেকৈ মাইনাছ কৰিব লাগে, এইটো মই এড কৰোঁ 16 আৰু 24, যিটো ডাঙৰ আৰু 24 - 16 মানে -8, আৰু 40 - 24 মানে 16। চ' আমাৰ ৰেচিঅ' আহি গ'ল 1:2। চ' ইয়াতে 1 মানে হ'ল অ'ল্ড, 2 মানে হ'ল নিউ, মানে পুৰণা মদৰ যিটো টোটাল 1 আৰু 2, ৰেচিঅ' হ'ল 1 আৰু 2। চ' মই ভাবিলোঁ টোটাল এমাউণ্ট হ'ল 3 লিটাৰ। মই ভাবি লৈছোঁ যে টোটাল এমাউণ্ট হ'ল 3 লিটাৰ। 3 লিটাৰ নতুন যিটো ৰিজাল্টেণ্ট আছে, ৰিজাল্টেণ্ট টোটাল হ'ল 3 লিটাৰ মদ আছে। 3 লিটাৰৰ ভিতৰত 1 লিটাৰ হ'ল পুৰণা মদ, 2 লিটাৰ হ'ল নতুন মদ, 1 লিটাৰ হ'ল অ'ল্ড ৱাইন, আৰু 2 লিটাৰ হ'ল নিউ ৱাইন। চ' যদি 3 লিটাৰৰ ভিতৰত 1 লিটাৰ যদি পুৰণা মদ আছে, চ' কিমানখিনি মদ সি চুৰি কৰিছিল? অবভিয়াছলি
1/3 আছে কিমান চুৰি হৈছে 2/3 বিকজ টোটালটো 1 কমপ্লিট মানে আমি কি গম পাওঁ 1 পৰা 1/3 এতিয়াও আছে চুৰি কিমান হৈছিল 1 - 1/3 চুৰি কিমান হৈছিল 1 - 1/3 মানে 2/3 আশা কৰোঁ ক্লিয়াৰ হৈছে ভেৰি গুড শাবাছ ফাৰ্ষ্ট কুৱেশ্যন হৈ গ'ল তাৰমানে আমাৰ মোটামুটি আমাৰ চিলেবাছৰ 25 to 30% শেষ আৰু বাকীকেইটা কুৱেশ্যন এনেকৈ চল্ভ হ'ব আৰু দেয়াৰ আৰ 65 ষ্টুডেণ্টছ ইন আ ক্লাছ 39 rupees are distributed among them so that each boy gets 80 paisa and each girl gets 30 paisa মানে এটা ক্লাছত 65 ষ্টুডেণ্ট আছে 39 টকা 39 rupees ডিষ্ট্ৰিবিউট কৰা হ'ল 65 ষ্টুডেণ্টৰ মাজত 39 rupees 65 ষ্টুডেণ্টৰ মাজত 39 rupees ডিষ্ট্ৰিবিউট কৰা হ'ল কেনেকৈ ডিষ্ট্ৰিবিউট হ'ল যে বয় মানে গোটেইকেইজন ল'ৰা যেইকেইজন আছিল ল'ৰাকেইজন 80 পইচাকৈ পালে আৰু ছোৱালীকেইজনে 30 পইচাকৈ পালে ল'ৰাকেইজনে 80 পইচাকৈ পাইছে আৰু ছোৱালীকেইজনে 30 পইচাকৈ পালে ফাইণ্ড দ্য নাম্বাৰ অফ বয়েজ এণ্ড গাৰ্লছ চ' আমাক কি ওলাব দিছে টোটাল ষ্টুডেণ্ট আছিল 65 চ' আমাৰ নাম্বাৰ অফ বয়েজ আৰু নাম্বাৰ অফ গাৰ্লছ আমাক ওলাব দিছে ক্লিয়াৰ চ' আমি কেনেকৈ ওলাম ফাৰ্ষ্ট অফ অল টোটাল এমাউণ্ট কিমান আছিল 39 rupees টোটাল এমাউণ্ট আছিল 39 rupees এতিয়া 39 rupeesক মই যদি পইচাত যদি কনভাৰ্ট কৰোঁ মানে 39 into 100 হ'ল টোটাল পইচা এই এমাউণ্টটো কেইজনৰ ভিতৰত ডিভাইড কৰা হৈছিল ডিষ্ট্ৰিবিউট কৰা হৈছিল 39 into 100 হ'ল টোটাল এমাউণ্ট মানে পইচাত আৰু 50 এইটো ডিষ্ট্ৰিবিউট কৰা হৈছিল 65 ষ্টুডেণ্টৰ মাজত ডিষ্ট্ৰিবিউট কৰা হৈছিল মানে 13 দি কেঞ্চেল হ'লে 3 ইয়াতে 5 ইয়াতে 20 চ' হৈ গ'ল 60 মানে এভাৰেজে এতিয়াতো আমাক দিয়া হৈছে যে এজন ল'ৰাই 80 পইচাকৈ পাইছে এজন ছোৱালীয়ে 30 পইচাকৈ পাইছে নালাগে বাৰু এভাৰেজ যদি এইবিলাক দিয়া নাথাকে যদি টোটাল আছে 65 ষ্টুডেণ্ট টোটাল এমাউণ্ট অফ মানি টোটাল কিমান টকা আছিল 39 rupees চ' এজনে ষ্টুডেণ্ট কিমানকৈ পাব 39 rupeesত পইচাত কনভাৰ্ট কৰিলোঁ মানে 39 into 100 ডিভাইডেড বাই 65 আমি পাই গ'লোঁ 60 পইচা চ' এজন ষ্টুডেণ্টে 65 পইচাকৈ পোৱাৰ কথা আছিল কিন্তু এতিয়া কথা হ'ল ইয়াতো এইফালে মই লিখিলোঁ বয় মানে বি ফৰ বয় ইয়াতে লিখিলোঁ জি ফৰ গাৰ্ল চ' বি ফৰ বয়ত এতিয়া কি হ'ল এটা বয়ে পালে 80 পইচা যিমানকেইজন ল'ৰা আছিল কিমানকৈ পাইছে 80 পইচাকৈ পাইছে গাৰ্ল যিমান ছোৱালী আছিলে কিমানকৈ পাইছে 30 পইচাকৈ পাইছে চ' 80 পইচাকৈ পাইছে 30 পইচাকৈ পাইছে কিন্তু এভাৰেজ কি আছিল যেনেকৈ আমি লাষ্ট কুৱেশ্যনত কি ক'লোঁ দুধৰণৰ মদ আছিল দুটা ৱাইন আছিল মিক্স কৰাৰ পিছত যিটো ফাইনেল ৰিজাল্টেণ্ট হ'ল এইটো পালোঁ এতিয়া হ'ল 80 পইচাকৈ ল'ৰাকেইজন 80 পইচাকৈ পাইছে ছোৱালীকেইজনে 30 পইচাকৈ পাইছে কিন্তু এট এন এভাৰেজ কিমান পাব লাগিছিল গড় যদি ওলায় কিমান পাব লাগিছিল 60 পইচাকৈ চ' ইয়াতে আমি লিখিলোঁ 60 এতিয়া আমাৰ আকৌ নৰ্মেল কেলকুলেশ্যন ইয়াতে আহি গ'ল 30 ইয়াতে আমাৰ আহি গ'ল কিমান 20 মানে আমাৰ ৰেচিঅ' আহি গ'ল 3:2 মানে 30:20 মানে 3:2 মানে 3 লগত বয়ৰ লগত কানেক্টেড 2 হ'ল গাৰ্লছৰ লগত কানেক্টেড হৈ গ'ল না নাই ৰেচিঅ' অফ বয়েজ এণ্ড গাৰ্লছ মানে 3 হ'ল ৰেচিঅ' নাম্বাৰ অফ বয় আমাক কি লাগে নাম্বাৰ অফ বয়েজ এণ্ড গাৰ্লছ লাগে ক্লাছত নাম্বাৰ অফ বয়েজ কিমান মানে ল'ৰা কেইজন আৰু ছোৱালী কেইজন এইটোৱে লাগিছিল এইটো আমি ডিৰেক্টলি এতিয়া পোৱা নাই বাট আমি ৰেচিঅ'টো পাই গ'লোঁ এইটো কি হ'ল আমি ৰেচিঅ'টো পাই গ'লোঁ এক ছেকেণ্ড আমি ৰেচিঅ'টো ইয়াৰ পৰা পাই গ'লোঁ ৰেচিঅ'টো আমি পালোঁ 1:2 আমি ৰেচিঅ' কিমান পালোঁ ৰেচিঅ' আমি পাই গৈছোঁ 1:2 পাই গৈছোঁ এতিয়া টোটাল নাম্বাৰ অফ ষ্টুডেণ্ট কিমান আছিল ৰেচিঅ' পাই গ'লোঁ 3:2 এতিয়া টোটাল নাম্বাৰ অফ ষ্টুডেণ্ট কেইজন আছিল 65 টোটাল নাম্বাৰ অফ ষ্টুডেণ্ট কেইজন আছিল 65 যদি 65 যদি হয় যদি আমাৰ 3:2 ৰেচিঅ' ওলাই গৈছে বয়েজ আৰু গাৰ্লছৰ ৰেচিঅ' 3:2 চ' নাম্বাৰ অফ বয়েজ কিমান হ'ব নাম্বাৰ অফ বয়েজ হ'ব 3 ওপৰত হ'ব 3 বিকজ বয়েজ হ'ল 3 গাৰ্লছ হ'ল 2 চ' ওপৰত হ'ল 3 তলত আহিব 3+2 into 65 এইটো হ'ল নাম্বাৰ অফ বয়েজ এইটো আমাৰ ওলাই যাব নাম্বাৰ অফ বয়েজ মানে 3/5 into 65 5 দি কেঞ্চেল হ'লে ইয়াতে 13 3 39 চ' নাম্বাৰ অফ বয়েজ হ'ল 39 নাম্বাৰ অফ বয়েজ যদি 39 হয় নাম্বাৰ অফ গাৰ্লছ কিমান হ'ব টোটাল আছিল 65 ষ্টুডেণ্টছ বয়েজ হৈ গ'ল 39 চ' 65 - 39 মানে 26
26. So number of boys হ'ল 39 আৰু number of girls হ'ল 26. ক্লিয়াৰ হৈছে না হোৱা নাই? একেবাৰে সিম্পল. টোটাল যেটো এমাউণ্ট আছিল 39 rupees, এটো মই আগতে পইচাত কনভাৰ্ট কৰিলোঁ, ইনটু 100 কৰাৰ পিছত পইচাত কনভাৰ্ট হৈ গ'ল. এতিয়া কথা হ'ল ষ্টুডেণ্ট আছে 65, টোটাল ষ্টুডেণ্ট আছে 65. যদি মই গড় ওলাব যাওঁ যে এজন ষ্টুডেণ্টে এভাৰেজত গড়ত কিমান পাব লাগে, কেনেকৈ ওলাম? 39 ইনটু 100 মানে টোটাল কিমান টকা আছিল ডিভাইডেড বাই 65, ওলাই গ'ল আমাৰ 60 পইচা. মানে প্ৰত্যেক ষ্টুডেণ্টে 60 পইচাকৈ পাব লাগে. এতিয়া কথা হ'ল আমাক দিয়াই আছে যে ল'ৰাই পাইছে, যিকেইজন ল'ৰা আছিল ল'ৰা কেইজনে পাইছে 80 পইচা, গাৰ্লছ কেইজন ছোৱালী কেইজনে পালে হ'ল 30 পইচাকৈ, হয় না নাই? আমাৰ এভাৰেজ আছিল 60. এতিয়া আমাৰ নৰ্মেল মিক্সচাৰ এলিগেশ্যনৰ কেলকুলেশ্যন আমি যেনেকৈ ওলাওঁ, এতিয়াতো অলৰেডি গমেই পাওঁ আমি, এনেকৈ ওলাওঁ আমি, এনেকৈ আমি ওলাব লাগে. তাৰপিছত আমি পাই গ'লোঁ বয়েজ আৰু গাৰ্লছৰ ৰেচিঅ' হ'ল 3:2. বয়েজ আৰু গাৰ্লছৰ ৰেচিঅ' হ'ল 3:2. এতিয়া নাম্বাৰ অফ কি লাগে? বয়েজ. চ' ওপৰত নাম্বাৰ অফ বয়েজ যদি 3 থাকিল ইয়াতে, চ' ওপৰত আহিল 3, তলত আহিল 3 + 2 ইনটু 65. নাম্বাৰ অফ বয়েজ আমাৰ ওলাই গ'ল 39, নাম্বাৰ অফ গাৰ্লছ কি হ'ব? টোটাল আছে 65. চ' 65 - 39 = 26. নাম্বাৰ অফ গাৰ্লছ হৈ গ'ল 26. ক্লিয়াৰ হৈছে না হোৱা নাই? ক্লিয়াৰ হৈছে না হোৱা নাই? ভেৰি গুড, ভেৰি গুড, ভেৰি গুড, শাবাছ. কি কৈ আছে? ঠিক 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 আছে. চ' মুভিং ফৰৱাৰ্ড নেক্সট কুৱেশ্যনটো ট্ৰাই কৰাচোন. A trader has 50 kg of rice. A trader has 50 kg of rice, a part of which he sells at 14% profit and the rest at 6% loss. এটো এটা মানে মই কি ক'লোঁ, মই টোটাল 6খন কুৱেশ্যন কৰাম. 6 কুৱেশ্যন কৰাৰ লগে লগে গোটেইখিনি কনচেপ্ট ক্লিয়াৰ. চ' অলপ ভালকৈ চাই লোৱা তোমালোকে. কিন্তু মিক্সচাৰ এলিগেশ্যন চলি আছে, বাট অলপ টাইপ কিন্তু অলপকৈ চেঞ্জ হৈ আছে. ইয়াতে দেখা, ইয়াতে এই কুৱেশ্যনটো কৰিলে তোমালোকে গম পাবা কি দিছে. এ ট্ৰেডাৰ হেজ 50 kg অফ ৰাইচ. টোটাল ৰাইচ কিমান আছিল? 50 kg. টোটাল চাউল কিমান আছিল? 50 kg আছিল. ভাল কথা. তাৰপিছত এ পাৰ্ট অফ হুইচ, এই কমপ্লিট 50 kg চাউলৰ ভিতৰত কিবা এটা পাৰ্ট, আৰু পাৰ্টটো কিমান আমি গম নাপাওঁ, কিবা এটা পাৰ্ট 14% প্ৰফিটত, মানে 14%, মই ইয়াতে এৰ' দিলোঁ ওপৰৰ ছাইডত, আপৱাৰ্ড ডিৰেকশ্যন. কিয়? বিকজ প্ৰফিট 14% প্ৰফিটত চেল কৰা হৈছে, বেচা হৈছে. আৰু বাকী আৰু কি হ'ল? ৰেষ্ট 6% লছ, আৰু 6% লছত চেল কৰা হৈছে. ঠিক আছে? কিবা এটা পাৰ্ট 14% প্ৰফিটত চেল কৰা হ'ল, আৰু বাকী যিমানখিনি পাৰ্ট আছিল গম নাপাওঁ কিমানখিনি পাৰ্ট, এইটো 6% লছত চেল কৰা হ'ল. ঠিক আছে? এতিয়া অন দ্য হোল হিজ লছ ইজ 4%. মানে ইয়াতে এটা কাম কৰোঁ আমি, ইয়াতে প্লাছ আছে নহয়, এইটো প্ৰফিট মানে প্লাছ বুলি দি দিওঁ, প্লাছ প্ৰফিট মানে প্লাছ, আৰু লছ মানে মাইনাছ বুলি দি দিওঁ. এতিয়া দুটা মানে 50 kg চাউল আছিল, 50 kg চাউল চাগে ই নতুন কিনা হ'ল, এজন দোকানদাৰে বেচা ষ্টাৰ্ট কৰিলে. ই চাপ'জ বহুতখিনি পাৰ্ট ই বেচা হৈ গ'ল 14%. তাৰপিছত বৰষুণ দিলে, বৰষুণত কি হ'ল? বহুতখিনি আমাৰ চাউল, এই দোকানদাৰৰ বহুতখিনি চাউল ৱেষ্ট হৈ গ'ল, নষ্ট হৈ গ'ল. তাৰপিছত ই লছত, সি অলপ কম দামত চেল কৰাৰ কাৰণে বাধ্য হৈ গ'ল, লছত চেল কৰিব লাগিল. এইকাৰণে লছত চেল কৰিল. কিমান লছত? 6% লছত. ফাইনেলি যেতিয়া কমপ্লিট 50 kg চেল হৈ গ'ল, তেতিয়া দোকানদাৰে অলপ কেলকুলেশ্যন কৰিছে মোৰ কিমান পাৰ্চেণ্ট লাভ বা কিমান পাৰ্চেণ্ট মোৰ লছ হ'ল. সি টোটালে গম পালে, যেতিয়া কমপ্লিট এমাউণ্টটো চেল হ'ল, তেতিয়া ই চাই আছে যে টোটাল 4% লছ হৈছে. 4% কি হ'ল? লছ, মাইনাছ 4% লছ হৈ গৈছে. এইটোও মাইনাছ. এতিয়া কথা হ'ল বাকীখিনি আমি পিছত চাম বাৰু. এতিয়া আমাক কোৱান্টিটি ওলাব দিছে. চ' আমি ইয়াতে কি কৰিম বাৰু? ইয়াতে আমি কৰিম হ'ল এইটোও লছ, 6 - 4 মানে 6 - 4 = 2. ইয়াতে আমাৰ আহি গ'ল 2, আৰু এইটো আমি কি পাম? 14 আছিল প্লাছ মাইনাছ 14. এইটো ভালকৈ অলপ চাই লোৱা. ইয়াতে দুটাই লছ আছিল, 6% লছ আছিল আৰু 4% লছ আছিল. মই লছৰ মাজত ডিফাৰেঞ্চ ওলাই লৈছোঁ, 2 ওলাই গৈছে, হৈ গ'ল. এতিয়া কথা হ'ল ইয়াতে 14% আছিল প্ৰফিট, ইয়াতে লছ হৈ গ'ল -4. তো ডিফাৰেঞ্চ কিমান? মই কালি না পৰহি এটা কুৱেশ্যনত মই দেখাইছিলোঁ নহয়, নাম্বাৰ লাইন ড্ৰ কৰা. ইয়াতে 0 মানে ন' লছ ন' প্ৰফিট, লছো হোৱা নাই প্ৰফিটো হোৱা নাই. ইয়াতে হ'ল 14% প্ৰফিট, ইয়াতে হ'ল 4% লছ.
সো 14% প্ৰফিট আৰু 4% লছৰ মাজত ডিফাৰেঞ্চ কিমান ইয়াতে 14 ইয়াতে 4 ৰ ডিফাৰেঞ্চ কিমান 4 + 14 মানে 18 সো 4 + 14 হৈ গ'ল 18 সো আমাৰ ইয়াতে পালো 2 ইয়াতে পালো 18 ৰেশিও যদি আমি ওলাও ৰেশিও আমি পাম 2:18 মানে 1:9 2:18 মানে 1:9 মানে কি হ'ল টোটাল যেটো এমাউন্ট আছিল টোটাল এমাউন্টৰ 9 ভাগৰ 1 ভাগ 9 ভাগৰ 1 ভাগ নহয় ৰেশিও আর টোটাল এমাউন্টৰ 1 ৰেশিও সেল কৰা হৈছে 14% আৰু বাকি 9 ৰেশিও সেল কৰা হৈছিল 6% লছত ইয়াতে অকল 1 ৰেশিও সেল কৰা হৈছে 14% প্ৰফিট 14% প্ৰফিটত আৰু বাকি 9 ৰেশিও সেল কৰা হৈছে 6% লছত এতিয়া আমাক কি ওলাব দিছে হোৱাট ইজ দ্য কোৱান্টিটি সোল্ড এট 14% প্ৰফিট 14% প্ৰফিটত কিমান এমাউন্ট সেল কৰা হৈছিল আৰু 6% লছত কিমান এমাউন্ট সেল কৰা হৈছিল ঠিক আছে প্ৰফিট যদি লাগে যদি প্ৰফিট আমাৰ আছে 1 প্ৰফিট হল 1 তো ওপৰত থাকিব 1 তলত আহিব 1 + 9 ইনটু টোটাল এমাউন্ট কি আছিল 50 কেজি আছিল নহয় টোটাল এমাউন্ট কি আছিল 50 কেজি সো ইয়াতে আহি গ'ল 50 সো 1/10 মানে 5 কেজি সো 5 কেজি চাউল অকল 50 কেজিৰ ভিতৰত 5 কেজি চাউল কি হল 14% প্ৰফিটত সেল কৰিব পাৰিছে বাকি কিমানখিনি বাকি থাকিল 50 - 5 মানে 45 কেজি 45 কেজি চাউল কিন্তু -14% লস মানে 14% লসত সেল কৰা হৈছিল সো এতিয়া কোশ্চেন হোৱাট ইজ দ্য কোৱান্টিটি সোল্ড এট 14% প্ৰফিট সো 14% প্ৰফিটত কিমান কেজি সেল কৰা হৈছিল 5 কেজি আৰু 6% লসত কিমান কেজি সেল কৰা হল 45 কেজি ক্লিয়াৰ হৈছে আশা কৰো ক্লিয়াৰ হৈছে মুভিং ফৰৱাৰ্ড এ কন্টেইনাৰ কন্টেন্ট এটো এটা বহুত বেলেগ টাইপৰ কোশ্চেন আৰু বহুত ইম্পৰ্টেন্ট কোশ্চেন ইয়াতে আমি এটা নতুন এটা ফৰ্মুলা আমি শিকিম বহুত ইম্পৰ্টেন্ট বহুত হাইলি ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট এ কন্টেইনাৰ কন্টেন্ট 80 লিটাৰছ মিল্ক এটা কন্টেইনাৰত কি হ'ল এটা কন্টেইনাৰত 80 লিটাৰ গাখীৰ আছিল ফ্ৰম দিস কন্টেইনাৰ 8 লিটাৰছ অফ মিল্ক ওয়াজ টেকেন আউট এণ্ড ৰিপ্লেসড বাই ওয়াটাৰ তাৰপৰা কি হ'ল এই গাখীৰৰ পৰা 8 লিটাৰ গাখীৰ সাইড কৰাৰ পিছত তাতে আকৌ কি হ'ল পানী দিয়া হ'ল 8 লিটাৰ পানী দিয়া হ'ল দিস প্ৰসেস অৰ ফাৰ্দাৰ ৰিপিটেড 2 more টাইমছ মানে মই 8 লিটাৰ গাখীৰ উলাই লৈছো ইমানখিনি 8 লিটাৰ আকৌ পানী এড কৰিছো আকৌ মই কি কৰিলো যদি মিক্স হৈ গ'ল আকৌ মই 8 লিটাৰ গাখীৰ উলাই লৈছো মানে গাখীৰ তো নহয় এতিয়া যদি সলিউশন আছে আৰু সলিউশন উলাই পিন আকৌ মই পানী 8 লিটাৰ এড কৰিছো হৈ গ'ল আকৌ মই সেম প্ৰসেস কৰিলো আকৌ মই 8 লিটাৰ উলাই লৈছো আকৌ মই 8 লিটাৰ পানী এড কৰা হৈছে সিচুৱেশনটো গম পাইছা অকল স্টাৰ্টিংত অকল 80 লিটাৰ পিওর গাখীৰ আছিল একো ভেজালে নাই পিওর গাখীৰ আছিল তাৰ পিছত 8 লিটাৰ গাখীৰ সাইড কৰা হল 8 লিটাৰ পানী এড কৰা হল এতিয়া যে নতুন এটা সলিউশন হল এই সলিউশনৰ পৰা আকৌ 8 লিটাৰ সাইড কৰা হল আকৌ নরমাল পানী আকৌ দিয়া হল 8 লিটাৰ হল সেম প্ৰসেস আকৌ কৰা হল আকৌ 8 লিটাৰ সাইড কৰা হল আকৌ 8 লিটাৰ পানী দিয়া হৈছে ক্লিয়াৰ এনেকা তো এইবিলাক যদি এনেকা যদি কোশ্চেন যদি থাকে যদি এটা এটা বেলেগ এটা তৰিকা আছে এটা প্ৰসেস আছে কেনেকে সাপোজ মই কলো লেট কোয়ান্টিটি মই এটা জাস্ট এটা মই জেনারেল এটা ফর্মুলা দেখাই আছো ঠিক আছে লেট কোয়ান্টিটি অফ মিল্ক ইকুয়াল টু ধৰি লোৱা যে টোটাল এমাউন্ট অফ গাখীৰ আছে x লিটাৰ মই এটা জেনাৰেলাইজ এটা ফর্মুলা তোমাক কৈ আছো টোটাল ধৰি লোৱা যে টোটাল এমাউন্ট অফ গাখীৰ আছিল 6 লিটাৰ এতিয়া কথা হল এন্ড কোয়ান্টিটি অফ মিল্ক taken out in each operation starting at all কিমান লিটাৰ গাখীৰ আছে x লিটাৰ তাৰ পিছত কোয়ান্টিটি অফ মিল্ক টেকেন আউট ইন ইচ অপাৰেশন মানে এতিয়া ইয়াতে যে 8 লিটাৰ বুলি কৈছে নহয় 8 লিটাৰ কে সাইড কৰিলো 8 লিটাৰ কে সাইড কৰিলো এইটো মই ধৰিছো y এটা হল টোটাল এমাউন্ট অফ মিল্ক মানে 80 লিটাৰ মই ইয়াতে জেনাৰেল ফৰ্মুলা কাৰণে মই x ধৰিছো আৰু কিমান লিটাৰ কে সাইড কৰি আছে আৰু এড কৰি আছে বাৰে বাৰে 8 লিটাৰ কে মানে ইয়াতে হল y তেতিয়া এমাউন্ট অফ মিল্ক ৰিমেইনিং কিমানখিনি গাখীৰ থাকিব আৰু কিমানখিনি মিল্ক ৰিমেইনিং আফটাৰ nth অপাৰেশন মানে এনেকা যদি প্ৰসেস মই বাৰে বাৰে যদি n নাম্বাৰ অফ টাইমস
n টাইমছ মই যদি ৰিপিট কৰোঁ, বাৰে বাৰে 8 লিটাৰ ওলাই আছোঁ, বাৰে বাৰে পানী এড কৰোঁ, বাৰে বাৰে 8 লিটাৰ এনেকৈ ওলাই আছোঁ আৰু বাৰে বাৰে পানী এড কৰোঁ, তেতিয়া ইয়াতে এটা ফৰ্মুলাটো হ'ল এমাউণ্ট অফ মিল্ক ৰিমেইনিং আফটাৰ nth অপাৰেশ্যন। মানে মই চাপ'জ যিটো n টাইমছ মই যদি কণ্টিনিউ কৰোঁ, তাৰপিছত যিটো মিল্কৰ যিটো এমাউণ্ট থাকিব, তাৰপিছত অকল গাখীৰৰ যিটো এমাউণ্ট থাকিব, এইটো ডিভাইডেড বাই ইনিচিয়েল এমাউণ্ট অফ মিল্ক, মানে ষ্টাৰ্টিঙত কিমানখিনি গাখীৰ আছিল, এই ওপৰত হ'ল n নাম্বাৰ অফ টাইমছ, টোটাল n টাইমছ গাখীৰটো এনেকৈ বাৰে বাৰে মই গাখীৰ 8 লিটাৰকৈ ওলাই আছোঁ, ইয়াতে হ'ল y লিটাৰকৈ ওলাই আছোঁ আৰু পানী দি আছোঁ, y লিটাৰকৈ ওলাও পানী দি থাকোঁ, y লিটাৰকৈ ওলাও আকৌ y লিটাৰ পানী দি আছোঁ, এনেকৈ চলি আছে। কিমান টাইম চলিছে? n টাইমছ। কিমান টাইম? n টাইমছ। তেতিয়া আমি এটা ফৰ্মুলা পাম যে ওপৰত যিটো বাকী থকা গাখীৰ ডিভাইডেড বাই টোটাল অৰিজিনেলি ষ্টাৰ্টিঙত যিটো গাখীৰ আছিল, এইটো এটা ফৰ্মুলা হ'ব 1 মাইনাছ y বাই x টু দি পাৱাৰ n, 1 মাইনাছ y বাই x টু দি পাৱাৰ n। ক্লিয়াৰ হৈছে না হোৱা নাই? ক্লিয়াৰ হ'ল? 1 মাইনাছ y বাই x টু দি পাৱাৰ n। ক্লিয়াৰ হৈছে? এতিয়া তোমালোকে চোৱা হৈ গ'ল। এতিয়া মই ওপৰখিনি মই ইৰেজ কৰোঁ, ঠিক আছে? ওপৰখিনি মই এইটো ভালকৈ লিখি লোৱা। মই ইমানখিনি লিখাৰ কাৰণ হ'ল এই পাৰ্টিকুলাৰ ফৰ্মুলাটো না বহুত ষ্টুডেণ্টে কনফিউজন কৰে, ছাৰ কিবা আছিল পাহৰি গ'লোঁ, ক'ত বা y আছিল ক'ত বা x আছিল, এইকাৰণে লিখি লোৱা। ষ্টাৰ্টিং লেট কোৱান্টিটি অফ মিল্ক, ইনিচিয়েল কিমানখিনি গাখীৰ আছিল x লিটাৰ, তাৰপিছত কোৱান্টিটি অফ মিল্ক টেকেন আউট ইন ইচ অপাৰেশ্যন, মানে মই এনেকৈ বাৰে বাৰে ওলাই আছোঁ নহয়, এটা অপাৰেশ্যনত মই কিমানকৈ ওলাই আছোঁ y লিটাৰ, যিটো কুৱেশ্যনত দিয়া আছে 8 লিটাৰ। তাৰপিছত এটা ফৰ্মুলা হ'ল যে বাৰে বাৰে কৰাৰ পিছত চাপ'জ মই n টাইমছ কৰাৰ পিছত যিটো গাখীৰ থাকিল ডিভাইডেড বাই ইনিচিয়েলি একদম অৰিজিনেলি যিটো গাখীৰৰ এমাউণ্ট আছিল, এইটো ডিভাইড কৰিলে আমি কি পাম? y মাইনাছ y বাই x টু দি পাৱাৰ n। ক্লিয়াৰ হৈছে? এতিয়া কথা হ'ল চ' এতিয়া যদি মই ইয়াতে মই ভালকৈ বস্তুটো চোৱা, ইয়াতে হ'ল এমাউণ্ট অফ মিল্ক ৰিমেইনিং আফটাৰ nth অপাৰেশ্যন, n টাইমছ প্ৰচেছটো কৰাৰ পিছত কিমানখিনি গাখীৰ থাকিল, কি হ'ব? এই যে ইনিচিয়েল এমাউণ্ট আছে, এইটো যদি ইয়াতে এইটো ইকুৱেল টু নহয়, এইটো হ'ল তলত, এইটো ইয়াতে মাল্টিপ্লাই হৈ যাব। ইয়াতে বেচিকেলি বস্তুখিনি ইয়াতে আছে নহয়, ইয়াতে যদি এইটো এইফালে আহে যদি কি হ'ব? এইটো মাল্টিপ্লাই হৈ যাব। চ' বেচিকেলি কি হ'ল? ইনিচিয়েল এমাউণ্ট অফ মিল্ক কি আছিল? ষ্টাৰ্টিঙত গাখীৰৰ এমাউণ্ট কি আছিল? x আছিল, মানে y মাইনাছ বাই x টু দি পাৱাৰ n। এইটোৱে আহি গৈছে x y মাইনাছ x টু দি পাৱাৰ n। এতিয়া কথা হ'ল আমাক কি ওলাব দিছে? হাউ মাছ মিল্ক ইজ নাও দেয়াৰ ইন দ্য কণ্টেনাৰ। আমাক কুৱেশ্যনতে এইটোৱে সুধিছে কিন্তু যে 80 লিটাৰ গাখীৰ আছিল, 8 লিটাৰকৈ বাৰে বাৰে ওলাই আছোঁ আৰু পানী দি আছোঁ, 8 লিটাৰকৈ ওলাওঁ পানী দিওঁ, এনেকৈ মই কিমান টাইম কৰিছোঁ? টোটাল 3 টাইমছ। ভালকৈ চোৱা, ফাৰ্ষ্ট টাইম একবাৰ কৰা হ'ল, এইটো হ'ল ফাৰ্ষ্ট টাইম, এইটো আমি টেকেন আউট এণ্ড ৰিপ্লেচ বাই ৱাটাৰ, ফাৰ্ষ্ট টাইম। আৰু এই প্ৰচেছটো আৰু কিমানবাৰ কৰা হৈছে? 2 টাইমছ, আৰু 2বাৰ ৰিপিট কৰা হৈছে। চ' 1 + 2 = 3 টাইমছ কৰা হৈছে। 3 টাইমছ কৰাৰ পিছত এই মিক্সাৰত, এই চলিউশ্যনত গাখীৰৰ পৰিমাণ কিমান আমাক ওলাব দিছে, এইটো হ'ল আমাৰ ফৰ্মুলা। চ' ইনিচিয়েলি কিমান আছিল? 81 মাইনাছ 8 বাই 80, n কিমান হ'ব? 3, বিকজ 3 টাইমছ এইটো ৰিপিট হ'ল। এইটো তোমালোকে এতিয়া কেলকুলেশ্যন কৰি চাই লোৱা। কেলকুলেশ্যন যদি তোমাক মই কৰি দিওঁ বাৰু, অলপ কৰি দিওঁ, এইটো অলপ ভাল আছে কেলকুলেশ্যনটো। 80 মাইনাছ 8 মানে 72 বাই 80 টু দি পাৱাৰ 3। চ' এইটো হ'ল 8 9 × 72, 8 10 × 8, চ' 80 ইনটু 9 কিউব মানে কিমান হয়? 729 বাই 1000। চ' এনচাৰ আমাৰ কিমান আহি যাব? এনচাৰ আমাৰ আহি গ'ল আমাৰ কিমান? এনচাৰ আহি আছে আমাৰ 58.32 লিটাৰ। এনচাৰ আমাৰ আহি আছে 58.32 লিটাৰ। 58.32 লিটাৰ। ক্লিয়াৰ হৈছে না হোৱা নাই? ক্লিয়াৰ হৈছে না হোৱা নাই? হৈ গ'ল? ক্লিয়াৰ হৈছে? চ' বেচিকেলি এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কিন্তু
আৰু এই পাৰ্টিকুলাৰ কনচেপ্ট আমি কেতিয়া লগাম যেতিয়া কিবা এটা এমাউণ্ট দিয়া থাকিব বাৰে বাৰে সেম অপাৰেশ্যন সেম প্ৰচেছ বাৰে বাৰে ৰিপিট হৈ আছে 8 লিটাৰকৈ ওলাই আছে আকৌ 8 লিটাৰকৈ ওলাই আছে আকৌ 8 লিটাৰকৈ ওলাই আছে আৰু সেম এমাউণ্ট অফ গাখীৰ আকৌ পানী দি এড কৰিলে পানী এড এইটো প্ৰচেছটো 2 বাৰ 3 বাৰ 5 বাৰ 10 বাৰ কিবা এটা হ'ব পাৰে তাৰপিছত আমাক কুৱেশ্যনত সুধিব যে ইমানখিনি প্ৰচেছ বাৰে বাৰে প্ৰচেছটো কৰা হ'ল 10 বাৰ কৰা হ'ল এতিয়া কিমানখিনি গাখীৰ আছে এতিয়া এই মানে কণ্টেইনাৰত কিমানখিনি গাখীৰ আছিল এইটো হৈ গ'ল আমাৰ ফৰ্মুলা x into y minus x to the power n আশা কৰোঁ ক্লিয়াৰ হৈছে বাৰু মোৰ কমেণ্টটো অলপ এতিয়া ভালকৈ মই চাব পৰা নাই বাৰু ঠিক হ'ব মুভিং ফৰৱাৰ্ড Seven to 9 liters of a mixture contains milk and water in the ratio 7:2 এইটো অলপ ট্ৰাই কৰাচোন একেবাৰে সিম্পল কোশ্চেন এইটো একেবাৰে সিম্পল কোশ্চেন বাৰু এইটো তোমালোকৰ কাৰণে মই হোমৱৰ্ক দিম নেকি বিকজ এইটো একেবাৰে সিম্পল না কৰিম মই ইয়াতে কৰিম বাৰু ঠিক আছে মই এইটো কৰি দিওঁ নহ'লে আকৌ এইটো এটা কনফিউজন হ'ব পাৰে এটা মই সাপোজ কৰি দিওঁ ঠিক আছে 729 liters of mixture contains milk and water in the ratio 7:2 টোটাল মিক্সচাৰ কিমান আছিল 729 লিটাৰ আছিল তাতে মিল্ক আৰু ৱাটাৰৰ ৰেচিঅ' কি আছিল 7:2 আছিল মিল্ক আৰু ৱাটাৰৰ ৰেচিঅ' কি আছিল 7:2 আছিল হয় না নাই তো 7:2 আছিল তো কোৱাচোন টোটাল এমাউণ্ট আছে 729 মিল্ক আৰু ৱাটাৰৰ ৰেচিঅ' 7:2 সো মিল্ক কিমান আছিল টোটাল এমাউণ্ট অফ মিল্ক কি হ'ব 7/7 + 2 × 729 7/7 + 2 × 729 হৈ গ'ল যেটো আমাৰ ভ্যালু ওলাই আছে 567 লিটাৰ গাখীৰ আছিল হৈ গ'ল 567 এতিয়া কথা হ'ল ৱাটাৰ কিমান আছিল যদি টোটাল এমাউণ্ট আছে 729 টোটাল এমাউণ্ট 729 লিটাৰৰ ভিতৰত 567 হ'ল গাখীৰ সো ৱাটাৰ কিমান আছিল 729 - 567 যেটো ভ্যালু ওলাই আছে 129 30 159 159 3 162 162 লিটাৰ 162 লিটাৰ হৈ গ'ল সো ৱাটাৰ আছিল 162 লিটাৰ এতিয়া কি কোৱা হৈছে যে হাউ মাচ ৱাটাৰ ইজ টু বি এডেড টু গেট আ নিউ মিক্সচাৰ কণ্টেইনিং মিল্ক এণ্ড ৱাটাৰ দিছ সো এইটো হ'ল ইনিচিয়েলি 729 আছিল 729 লিটাৰ আছিল তাৰ ভিতৰত মই 567 লিটাৰ পানী গাখীৰ পালোঁ আৰু 162 লিটাৰ কি পালোঁ পানী পালোঁ এতিয়া আমাক ৱাটাৰ আৰু এড কৰিব দিছে কিমানখিনি ৱাটাৰ এড হ'ব ৱাটাৰ এড কৰাৰ পিছত ৰেচিঅ' হ'ব 7:3 একো টেনশ্যনেই নাই মানে বেচিকেলি কথা হ'ল যে মিল্ক আছে 567 ৱাটাৰ কিমান আছে 162 লগত মই যদি x লিটাৰ যদি পানী এড কৰোঁ মই যদি 567 আছিল এতিয়া মই সাপোজ মোক কোৱা হৈছে যে কিমানখিনি পানী যদি মিক্স কৰা হয় সো আগত আছিল 162 x লিটাৰ মই মিক্স কৰিলোঁ 162 + x মিক্স কৰাৰ পিছত পানী গাখীৰ আৰু পানীৰ ৰেচিঅ' কি হ'ব 7:3 ইয়াৰ পৰা যদি সলভ কৰা হয় x ৰ ভ্যালু আমি কি পাম x ৰ ভ্যালু আমি পাই আছোঁ 81 লিটাৰ x ৰ ভ্যালু পাই আছোঁ আমি 81 লিটাৰ একেবাৰে সিম্পল কোশ্চেন এইটোৱে আমাক লাগে যে কিমানখিনি ৱাটাৰ এড কৰা হ'ব 81 লিটাৰ ৱাটাৰ এড কৰা হ'ব 81 লিটাৰ ক্লিয়াৰ হৈছে না হোৱা নাই ক্লিয়াৰ হ'ল চাগে একেবাৰে সিম্পল এইটো স্ক্ৰীনশ্বট লৈ লোৱা এইটো তোমাৰ হোমৱৰ্ক এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক যোনে ভিডিঅ' চাই আছা আজি মোৰ কমেণ্ট ছেকশ্যন অলপ প্ৰব্লেম হৈ আছে মই ভালকৈ চাবও পৰা নাই তোমালোকৰ কমেণ্ট বাৰু কিবা এটা প্ৰব্লেম অলপ হৈ আছে যি হওক বাৰু আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু যদি কিবা অসুবিধা থাকে মিক্সচাৰ এণ্ড এলিগেশ্যনত তোমালোকে কিন্তু টেলিগ্ৰামত মোক জনাব পাৰা তোমালোকে বহু ষ্টুডেণ্টে টেলিগ্ৰামত আছে টেলিগ্ৰামত জনাব পাৰা আদাৰৱাইজ মোৰ পাৰ্চনেল মোবাইল নম্বৰ তোমালোকে বহুতে গমে পোৱা এতিয়া এই নম্বৰত মোক পিং কৰিলে হ'ল হোৱাটছএপ কৰিলে হ'ল ফোন কৰিব নালাগে বিকজ ডিউটিত থাকিলে অলপ অসুবিধা হ'ব তোমালোকে মোক পিং কৰি জনালে হ'ল ছাৰ এই কুৱেশ্যনটো হোৱা নাই এইটো কি সলিউশ্যন কেনেকৈ সলিউশ্যন বুজি পোৱা নাই মোক অকল পিং কৰি জনালে হ'ল বাৰু ঠিক আছে সো এইটো তোমাৰ কুৱেশ্যন নম্বৰ 6 থাকিল তোমাৰ হোমৱৰ্ক আৰু আমাৰ ইয়াতে মিক্সচাৰ এণ্ড এলিগেশ্যনৰ ফাৰ্ষ্ট ফেজ কমপ্লিট কোৱা মানে কি এতিয়া তোমালোকে কমপ্লিট ফ্ৰীডম কমপ্লিট লিবাৰ্টি দিয়া হ'ল তোমালোকে যেতিয়া ইচ্ছা যেনেকৈ ইচ্ছা মানে যিটো সোর্স ইচ্ছা একো টেনশন নাই তোমালোকে সলভ এতিয়া স্টার্ট করা মিক্সচার এন্ড এলিগেশন কোশ্চেন যতে পাবা তাতে সলভ করা স্টার্ট করা ওকে আশা কৰো তোমালোকে পাৰিবা
আৰু এই কুৱেশ্যনটো অলপ ভালকৈ ট্ৰাই কৰিবা এইটো অলপ বেলেগ ধৰণৰ কুৱেশ্যন বাট যদি তোমালোকে কনচেপ্টখিনি বুজি পাইছা হ'ব কিন্তু আৰু তোমালোকে নিজে যদি কৰিব পাৰা তোমালোকৰ কনফিডেঞ্চ কিন্তু বহুত হাই হ'ব হয় না নাই এইটোৰ লগত আৰু এটা আমাৰ এনাউন্সমেণ্ট যিটো আছিল যে আমাৰ আড্ডা 247 এপ ষ্ট'ৰত গৈ পিনে তোমালোকে যোনে যোনে এতিয়া টাৰ্গেট বেচৰ কাৰণে এনৰোল কৰা নাই এডমিশ্যন লোৱা নাই বাট ইচ্ছা আছে এডমিশ্যন লোৱাৰ কাৰণে চ' ইয়াতে তোমালোকে কিন্তু চাব পাৰিছে দুটা বেচ আজিৰ কাৰণে এতিয়া দুটা বেচ আছে আৰু নতুন SSC ৰেলৱেৰ কাৰণে নতুন বেচ কিন্তু ষ্ট'ৰত আহি আছে চ' এতিয়ালৈকে যোনে যোনে আড্ডা 247ত গৈ পিনে এইকেইটা তুমি চাই ল'ব পাৰা এইকেইটা চাই ল'ব পাৰা যদি তোমালোকে ইণ্টাৰেষ্টেড থাকা এইটো 27 জুনৰ পৰা ষ্টাৰ্ট হৈছে কিন্তু এতিয়া অ'পেন আছে এইটো আমাৰ 11 জুলাই লিখা আছে বাট এইটো অলপ পষ্টপন হ'ব চাগে এইটো চাগে 25 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব চাগে যি হওক বাৰু বাট তোমালোকে কিন্তু এনৰোলমেণ্ট চলি আছে এডমিশ্যন চলি আছে এডমিশ্যন ল'ব পাৰা আড্ডা 247 ষ্ট'ৰত গৈ পিনে মোৰ এই কোডটো দিলে হ'ল Y544 এই কোডটো দিয়াৰ লগে লগে তোমালোকে মেক্সিমাম ডিছকাউণ্ট পাবা ডিছকাউণ্টটো লোৱাৰ পিছত তোমালোকে কিন্তু এডমিশ্যন লৈ ল'ব পাৰা আৰু আমাৰ পেইড বেচৰ ষ্টুডেণ্টৰ কিন্তু ফিডবেক কিন্তু বঢ়িয়া ফিডবেক ষ্টুডেণ্টে হাইলি ছেটিছফাইড যিকেইজন ষ্টুডেণ্ট পঢ়ি আছে চ' তোমালোকে কিন্তু চাবও পাৰা কমেণ্টত এই আমাৰ ফিডবেককেইটা আহি থাকে চ' তোমালোকে কিন্তু এডমিশ্যন ল'ব পাৰা প্ৰিপাৰেশ্যন আৰু ভাল হ'ব আৰু মজবুত হ'ব বুলি মই আশা কৰোঁ হয় না নাই মুভিং ফৰৱাৰ্ড চ' আজি আমাৰ লাষ্ট টপিকটো লিখাই আছে কাপল অফ চিম্পল প্ৰব্লেমছ টু এণ্ড উইথ আজি আমাৰ এতিয়া আমাৰ ছেশ্যন ষ্টাৰ্ট হ'বই বাৰু তাৰ আগত দুটা তিনিটা একদম ইজি কুৱেশ্যন বাট ইম্পৰ্টেণ্ট কুৱেশ্যন ইজি বাট ইম্পৰ্টেণ্ট মই বাৰে কৈ আছোঁ ইজি বাট ইম্পৰ্টেণ্ট এক্সামত অহাৰ চান্স কিন্তু মেক্সিমাম যদি কনচেপ্টটো ইয়াতে একদম এলজেব্ৰা কুৱেশ্যন আৰু ভাল কুৱেশ্যন যে x+1/x = 2 ফাৰ্ষ্ট অফ অল এইটো ভালকৈ একদম মানে ইউনিভাৰ্চেল ট্ৰুথ চিৰসত্য কথা এনেকৈ এইটো মনত ৰাখা যে যদি x+1/x = 2 দিয়া থাকে যদি a+1/a = 2 দিয়া থাকে যি ইচ্ছা যদি ইয়াতে যি এটা থাকক +1/a নম্বৰটো ইয়াতে আছে =2 তেতিয়া আমি ডিৰেক্টলি ক'ব পাৰোঁ x = 1 ডিৰেক্টলি x = 1 বিকজ xৰ ঠাইত তুমি 1 পুট কৰা ইয়াতে 1 পুট কৰা 1 + 1 = 2 আদাৰ দেন 1 নহওকে বেলেগ নম্বৰ ইয়াতে হ'বই নোৱাৰে x+1/x = 2 মানে x = 1 এইটো একেবাৰে যাতে মানে ভালকৈ মনত ৰাখা এইটো যদি পাহৰি গ'লে কিন্তু ঝামেলা একো পাহৰিবই নালাগে এইটো একেবাৰে চিৰসত্য নিচিনাকৈ মনত ৰাখিলে হ'ল হৈ গ'ল এতিয়া আমাক কি ওলাব দিছে x⁻23 + 1/x⁻67 একো টেনশ্যন নাই এক্সৰ ভেলু কি 1 চ' 1⁻23 1 এইটো হ'ল 1/1/1⁻67 মানে 1 চ' আমাৰ এনচাৰ হৈ গ'ল 2 একেবাৰে চিম্পল কুৱেশ্যন বাট ভেৰি ইম্পৰ্টেণ্ট ভেৰি ইজি বাট ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনত কিন্তু অহাৰ চান্স কিন্তু মেক্সিমাম মুভিং ফৰৱাৰ্ড এতিয়া কথা হ'ল তোমালোকে ভাবা পটককৈ ছাৰ আকৌ এটা ট্ৰিগন'মেট্ৰিক কুৱেশ্যন কিয় দিলে এইটো ট্ৰিগন'মেট্ৰিক কুৱেশ্যন নহয় বাৰু এইটো তোমাৰ নৰ্মেল কনচেপ্ট যি কনচেপ্টটো লাষ্ট কুৱেশ্যনত পালোঁ ছেইম কনচেপ্ট তোমালোকে বহুতে গম পোৱা বিকজ মই ট্ৰিগন'মেট্ৰিক ক্লাছ অলৰেডি মই এটা কৰিছোঁ ট্ৰিগন'মেট্ৰি এটা ক্লাছ কৰা হৈছে তাতে বহুতখিনি বেছিক অলৰেডি ডিছকাশ্যন হৈছে যদি এতিয়ালৈকে ভিডিঅ'কেইটা চোৱা নাই তোমালোকে প্লে'লিষ্টত গৈ পিনে কিন্তু ভিডিঅ'কেইটা চাই ল'ব পাৰা গোটেইকেইটা ভিডিঅ' প্লে'লিষ্টত আছে তোমালোকে আড্ডা 247 নৰ্থ ইষ্ট ইউটিউব চেনেলত গৈ পিনে প্লে'লিষ্টত গ'লে হ'ল প্লে'লিষ্টত অলপ স্ক্ৰল ডাউন কৰিবা অলপ তলত অহাৰ পিছত মোৰ নামত এটা প্লে'লিষ্ট বনোৱা আছে এই প্লে'লিষ্টত গোটেইকেইটা ভিডিঅ' আছে তাতে ট্ৰিগন'মেট্ৰি এটা ভিডিঅ' আছে তাতে চাই ল'বা তাতে ভালকৈ বুজোৱা আছে যে ছাইন আৰু কছেক ছাইন আৰু কছেক সদায় উল্টা হয় উল্টা মানে কছেক a = 1/sin a সিমিলাৰলি কছ আৰু সেক উল্টা হয় মানে কছ সেক = 1/cos আৰু টেন আৰু কট উল্টা হয় মানে টেন = 1/cot অৰ কট = 1/tan আমি ক'ব পাৰোঁ বহুতে চাগে ভাবিছে কি কৈ আছে ছাৰ মন্ত্ৰৰ নিচিনা কৈ আছে একেবাৰে ছাইন আৰু কছেক উল্টা কছ আৰু সেক উল্টা টেন আৰু কট উল্টা যোনে বুজি পোৱা নাই তাৰ মানে ভালকৈ এতিয়া প্ৰিপাৰেশ্যন কিন্তু হোৱা নাই ভালকৈ প্ৰিপাৰেশ্যন কিয় হোৱা নাই বিকজ তোমালোকে মেথছৰ অলপ কম কনচেনট্ৰেশ্যন দিছা এইটো কৰাৰ কি উপায় আছে গোটেইকেইটা ভিডিঅ' ইউটিউবত বনোৱা আছে ভালকৈ প্লে'লিষ্টত গৈ পিনে এটাকৈ ভিডিঅ' কমপ্লিট কৰি লোৱা আৰু মই সদায় কৈ থাকোঁ যদি মোৰ এক্সাম দিনলৈকে মোৰ গোটেইকেইটা ভিডিঅ' তোমালোকে যদি চাই যোৱা বেলেগ একো নালাগে বেলেগ টেক্সট বুক বেলেগ কি একো নালাগে অকল মোৰ গোটেইকেইটা ভিডিঅ' চাই গ'লে হ'ল তাৰপিছত যদি এক্সাম যদি এটলিষ্ট মেথছ পৰ্চন যদি বেয়া হয় মোক ক'লেই হ'ল বেয়া নহ'ব মই যেনেকৈ শিকাই আছোঁ মই যিবিলাক কনচেপ্ট শিকাই আছোঁ মই যেনেকৈ বুজাই আছোঁ এনেকৈ বুজাত ট্ৰাই কৰা এনেকৈ প্ৰেক্টিছ কৰা এক্সাম এটলিষ্ট মেথছ পৰ্চন বেয়া হোৱাৰ চান্স নাই
ঠিক আছে। এতিয়াও যোনে যোনে মোৰ প্লেলিষ্টত গৈ পিনে ভিডিঅ'কেইটা গোটেইকেইটা ভিডিঅ' যোনে চোৱা নাই প্লিজ এটা ভিডিঅ' যাতে মিছ নহয়, নট এ ছিংগল ভিডিঅ', এটা ভিডিঅ' যাতে মিছ নহয়, ঠিক আছে। চ' ইয়াতে কি হ'ল সাইন এ প্লাছ কচেক এ ইকুৱেল টু 2 দিয়া আছে, সাইন এ প্লাছ 1 বাই নহয় কচেক এ ইকুৱেল টু 2 দিয়া আছে, মানে কি হ'ল সাইন এ প্লাছ 1 বাই সাইন এ ইকুৱেল টু 2। এইটো দেখাত একেবাৰে লাষ্ট কুৱেশ্যনৰ নিচিনা নহয়, এক্স প্লাছ 1 বাই এক্স ইকুৱেল টু 2 নিচিনা হয় না নহয়। লাষ্টত আমি কি পালোঁ বাৰু, ইয়াতে এটা যদিও ভুল আছে, ভুল নাই ঠিকে আছে হ'ব। চ' লাষ্ট কুৱেশ্যনত আমি কি পালোঁ যে এক্স প্লাছ 1 বাই এক্স ইকুৱেল টু 2 যদি হয় এক্স ইকুৱেল টু 1, সিমিলাৰলি ইয়াতে সাইন এ প্লাছ 1 বাই সাইন এ ইকুৱেল টু 2, চ' আমি ক'ব পাৰোঁ সাইন এ ইকুৱেল টু 1। সাইন এ ইকুৱেল টু যদি 1 আমাক কি ওলাব দিছে, সাইন টু দি পাৱাৰ 5 কচেক টু দি পাৱাৰ 5 মানে সাইন টু দি পাৱাৰ 5 আৰু কচেক মানে কি 1 বাই সাইন টু দি পাৱাৰ 5। সাইনৰ ভেলু কি 1 মানে 1 টু দি পাৱাৰ 5 প্লাছ 1 টু দি পাৱাৰ 5 মানে 1 প্লাছ 1, আমাৰ এনচাৰ হৈ গ'ল 2। আমাৰ এনচাৰ বেচিকেলি 2, মানে একদম সামাৰি যদি মই ক'ব যাওঁ যদি এক্স প্লাছ 1 বাই এক্স ইকুৱেল টু কিবা এটা দিয়া থাকে ডিৰেক্টলি কিন্তু আমাৰ এনচাৰ মেক্সিমাম টাইমত 2 হ'ব, মেক্সিমাম কেছত আমাৰ এনচাৰ 2 হ'ব, হয় না নাই। এইটো অলপ বেলেগ ধৰণৰ যদি মনত ৰাখিলে হ'ল বাৰু। আমি কি শিকিলোঁ, এক্স প্লাছ 1 বাই এক্স যদি 2 হয় আমি কি শিকিছোঁ, এক্স প্লাছ 1 বাই এক্স ইকুৱেল টু যদি 2 হয় আমি কি ক'ব পাৰোঁ, এক্স ইকুৱেল টু 1। লগতে এইটো মনত ৰাখিলে হ'ল এক্স প্লাছ 1 বাই এক্স ইকুৱেল টু -2 যদি হয় আমি ক'ব পাৰোঁ এক্স ইকুৱেল টু -1, আমি ক'ব পাৰোঁ এক্স ইকুৱেল টু -1। এই দুটা হ'ল টুইন ব্ৰাদাৰ, জৰুৱা ভাই বুলি ক'ব পাৰা, দুটা একেলগে মনত ৰাখিলে হ'ল, ঠিক আছে। এক্স প্লাছ 1 বাই এক্স ইকুৱেল টু 2 হ'লে এক্স ইকুৱেল টু 1, এক্স প্লাছ 1 বাই এক্স -2 হ'লে এক্স ইকুৱেল টু -1। এতিয়া ভেলু পুট কৰিলে হ'ল এক্স টু দি পাৱাৰ 23 প্লাছ 1 বাই এক্স টু দি পাৱাৰ 68। ইয়াতে যদি আমি কি গম পাওঁ, যদি ওপৰত থকা নম্বৰ পাৱাৰত থকা নম্বৰ যদি অড নম্বৰ হয়, যদি বেজোৰ সংখ্যা হয়, যদি মাইনাছ সদায় মাইনাছে থাকে, আৰু যদি জোৰ সংখ্যা হয় যদি মাইনাছৰ ওপৰত যদি পাৱাৰ যদি জোৰ সংখ্যা থাকে ইভেন নম্বৰ থাকে তেতিয়া মাইনাছে কিন্তু প্লাছ হয় না নাই। -1 স্কুৱেৰ মানে কি 1, কিন্তু -1 কিউব মানে কি -1। যদি জোৰ সংখ্যা থাকে তেতিয়া এইটো প্লাছ হৈ যাব, যদি এইটো বেজোৰ সংখ্যা মানে অড নম্বৰ থাকে তেতিয়া মাইনাছটো মাইনাছে থাকে। চ' এক্সৰ ভেলু কি আছিল আমাৰ -1 টু দি পাৱাৰ 23 হ'ল বেজোৰ সংখ্যা, মানে ইয়াতে 23 লিখিলোঁ বাৰু এতিয়া ফাৰ্ষ্ট কুৱেশ্যনৰ কাৰণে। এইটো -1 68, চ' -1 টু দি পাৱাৰ 23 মানে -1, এইটো হ'ল প্লাছ, এইটো বিকজ 68 হ'ল ইভেন নম্বৰ, চ' ইয়াতে প্লাছ, চ' -1 প্লাছ 1 হ'ল 0, চ' আমাৰ এনচাৰ হৈ গ'ল 0। আশা কৰোঁ ক্লিয়াৰ হৈছে। বেচিকেলি মেইন যিটো মনত ৰখা কথা হ'ল এইটো যে এক্স প্লাছ 1 বাই এক্স ইকুৱেল টু 2 হ'লে এক্স ইকুৱেল টু 1, এক্স প্লাছ 1 বাই এক্স হ'লে -2 হ'লে এক্স ইকুৱেল টু -1। আশা কৰোঁ ক্লিয়াৰ হৈছে। এইটো আমাৰ APSC ফাউণ্ডেশ্যন বেটচ, আমাৰ মেবি চাগে অলপ ডেট পষ্টপন হ'ব, বাট এই মাহৰ পৰা ষ্টাৰ্ট হ'ব, ডেট তোমালোকে বহুত সোনকালে গম পাবা বাৰু। চ' যোনজনে এতিয়ালৈকে এডমিশ্যন লোৱা নাই, আৰু আমাৰ আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ টাৰ্গেট বেটচ যিটো যোৱা 27 জুনৰ পৰা ষ্টাৰ্ট হৈছে, এতিয়াও কিন্তু অ'পেন আছে। যোনে এডমিশ্যন লোৱা নাই, ইউজিং মাই কোড Y544 কোড ইউজ কৰাৰ লগে লগে তোমালোকে কিন্তু বহুত এটা হাই ডিছকাউণ্ট পাবা। এই কোডটো ইউজ কৰি তোমালোকে এডমিশ্যন লৈ লোৱা। ৰিগাৰ্ডিং এডমিশ্যন যদি কিবা অসুবিধা থাকে তোমালোকে মোক জনাব পাৰা ইউজিং মাই হোৱাটছএপ নাম্বাৰ, এইটো মোৰ হোৱাটছএপ নাম্বাৰ, অৰ মোৰ টেলিগ্ৰামত মোক জনাব পাৰা, ঠিক আছে। চ' থেংকছ ফৰ ৱাচিং। আজি অলপ কমেণ্ট ছেকশ্যনত কিবা মোৰ প্ৰব্লেম আছে, অলপ টেকনিকেল কিবা অসুবিধা আছে বাৰু, এইকাৰণে অলপ মই তোমাক কমেণ্টকেইটা ভালকৈ তোমালোকে চাব পৰা নাই, বাট মই আশা কৰোঁ আজি মই যেনেকৈ বুজাইছোঁ গোটেইখিনি তোমালোকে বুজিব পাৰিছা। আৰু যদি কিবা অসুবিধা হয় যদি তুমি একবাৰ ভিডিঅ'টো আকৌ একবাৰ ৰিপিটকৈ চালে হ'ল, আৰু একবাৰ ভালকৈ কমপ্লিট ভিডিঅ'টো ৱাচ কৰিলে হ'ল। আশা কৰোঁ গোটেইখিনি কনফিউজন ক্লিয়াৰ হ'ব। এটা কুৱেশ্যন হোমৱৰ্ক দিছোঁ, হোমৱৰ্কটো হোৱাৰ পিছত এনচাৰকেইটা তোমালোকে কমেণ্ট ছেকশ্যনক জনালে হ'ল। আৰু ভিডিঅ'টো যদি ভাল লাগি থাকে প্লিজ লাইক কৰা আৰু যিমান সম্ভৱ শ্বেয়াৰ কৰা, বিকজ এইটোৱে মোৰ ফিজ হয় বাৰু। আৰু ভিডিঅ' শেষ হোৱাৰ পিছত কমেণ্টত ডেফিনেটলি জনাবা যে ভিডিঅ'টো কেনেকৈ লাগিল, ভাল লাগিল, বেয়া লাগিল, কিবা ইম্প্ৰুভমেণ্ট লাগে, কিবা বস্তু বুজি পোৱা নাই, যেন এনিথিং যদি কিবা যদি ফিডবেক থাকে প্লিজ ডেফিনেটলি ফিডবেকটো কমেণ্ট ছেকশ্যনত জনালে হ'ল। চ' থেংকছ আ লট, বাই, হেভ আ গ্ৰেট ডে এহেড।